ES আসাম পেপাৰ চেনেললৈ সকলোকক স্বাগতম জনাও। আজি আলোচনা কৰিবলৈ লৈছো যে যেটো গ্ৰেজুৱেচন ফাৰ্ষ্ট সেমিষ্টাৰৰ এনভাইৰনমেন্টাল ষ্টেটিক্স সাবজেক্ট আছে ভ্যালু এডেড কোৰ্সৰ ভিতৰত BSc তো এইখন বিষয়ৰ যে তোমালোকৰ ইন্টাৰনেলত কিমান মাৰ্কছৰ এক্সাম আহিব আৰু কিমান ধৰণৰ প্ৰশ্ন আহিব এইখিনি তোমালোকৰ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম যাতে তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত কমন পৰে তো তেনে ধৰণৰ প্ৰশ্ন তোমালোকৰ আগত লৈ আহিছো। তোমালোকে চোৱা যে FYUGP1 সেমিষ্টাৰ যেহেতু তোমালোকে 4 ইয়াৰ আন্ডাৰগ্ৰেড প্ৰগ্ৰামৰ আধাৰত তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰ পঢ়ি আছা আৰু ইন্টাৰনেল বা সেশনাল এক্সামিনেশন 2025 ভ্যালু এডেড কোৰ্স BSc এনভাইৰনমেন্টাল ষ্টেটিক্স যেটো ইন্টাৰনেল বা সেশনাল এক্সামিনেশন 2025 তো তোমালোকৰ এই বৰ্ষতে তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সামটো আৰম্ভ হ'ব। তোমালোকৰ এই মাহত নহলে তোমালোকৰ ইয়াৰ পিছৰ মাহতে তোমালোকৰ এক্সামটো ল'ব ইন্টাৰনেল বা সেশনাল এক্সাম। তো এই এক্সামিনেশনৰ কাৰণে তোমালোকৰ যেটো BSc সাবজেক্ট আছে এনভাইৰনমেন্টাল ষ্টেটিক্স সেইখন বিষয়ৰ তোমালোকৰ টাইম দিয়া থাকিব 1 আৱাৰ্স আৰু তোমালোকৰ ফুল মাৰ্কস হ'ব তোমালোকৰ 20 মাৰ্কস। তো 20 মাৰ্কস তোমালোকৰ এক্সাম দিব লাগিব যেটো BSc সাবজেক্ট তোমালোকে এনভাইৰনমেন্টাল ষ্টেটিক্স লৈছা ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত। তো ইয়াৰ কিছুমান ইম্পৰ্টেন্ট কোশ্চেন চোৱা যে তোমালোকৰ 1 নম্বৰ থাকিব এনে ধৰণৰ যে কোশ্চেন নম্বৰ 1 যে তলৰ যিকোনো পাঁচটা প্ৰশ্ন উত্তৰ লিখা 1 * 5 = 5। তো তোমালোকে 1 নম্বৰৰ প্ৰশ্ন তোমালোকে 1 নম্বৰৰ প্ৰশ্ন পাঁচটা তোমালোকে দিয়া থাকিব যিকোনো তোমালোকে পাঁচটা লিখিব লাগিব। তো ইয়াত মই তোমালোকক 11টা মান মই ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ দিছো ইয়াৰ পৰা তোমালোকে যিকোনো পাঁচটা তোমালোকে কমন পাবা। তো তোমালোকে চাই লোৱা কোশ্চেন কিনি। তো 1 তো প্ৰথমটো হল যে পৰিবেশৰ যিকোনো এটা উপাদানৰ নাম উল্লেখ কৰা। তো ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো যে ইয়াৰ উত্তৰটো হল যে পৰিবেশৰ যিকোনো এটা উপাদান হল বায়ুমণ্ডল। 2 নম্বৰটো হল ওজন স্তর ক্ষয়াতন কৰা মুখ্য গেছ বিধৰ নাম লিখা। তাৰ উত্তৰটো ওজন স্তর ক্ষয়াতন কৰা মুখ্য গেছ বিধ হল ক্লোৰ'ফ্লোৰ কাৰ্বন। 3 নম্বৰটো আছে অনবীকৰণযোগ্য শক্তিৰ উৎস এবিধৰ নাম লিখা। তাৰ উত্তৰটো হল যে এটা অনবীকৰণযোগ্য শক্তিৰ উৎস হল কয়লা। তাৰপিছত 4 নম্বৰটো আছে এবিধ সৰ্বভক্ষীয় জন্তুৰ নাম লিখা। আৰু উত্তৰটো হ'ব যে এটা সৰ্বভক্ষীয় জন্তুৰ নাম হল মানুহ। তাৰপিছত তোমালোকৰ 5 নম্বৰত তোমালোকে চাবা যে পৰিবেশৰ শুদ্ধ শব্দৰ উৎপত্তি কি শব্দৰ পৰা আহিছে। এর উত্তৰটো হল যে এনভাইৰনমেন্টাল শব্দটো পুৰণি ফৰাচী শব্দ এনভাইৰনের বা এনভাইৰনেৰৰ পৰা আহিছে যাৰ অৰ্থ হৈছে ওয়েস্টেন কৰা বা আৱৰি থকা। তো সম্পূৰ্ণ চাবা তোমালোকে কি কোৱা হৈছে। তাৰপিছত তোমালোকৰ 6 নম্বৰটো দিয়া আছে যে বিশ্ব পৰিবেশ দিৱস কোন দিনাখন পালন কৰা হয়। এর উত্তৰটো বিশ্ব পৰিবেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখৰ পালন কৰা হয়। ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো তোমালোকে 1 নম্বৰৰ কাৰণে। তাৰপিছত বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন গেছ পোৱা যায়। ওজন গেছ বায়ুমণ্ডলৰ পোৱা যায় তোমালোকে এটো চাই লবা। তাৰপিছত তোমালোকৰ 8 নম্বৰটো পৰিবেশ তন্ত্ৰ শব্দটো কোনে প্ৰথম ব্যৱহাৰ কৰিছিল। ভেৰি ইম্পৰ্টেন্ট। তাৰ উত্তৰটো দিয়া আছে তোমালোকৰ যে কোনে ব্যৱহাৰ কৰিছিল ব্ৰিটিছ উদ্ভিদ বিজ্ঞানী আথাৰ নেন্সেলে 1935 চনত ব্যৱহাৰ কৰিছিল। আথাৰ নেন্সেলে 1935 চনত ব্যৱহাৰ কৰিছিল পৰিবেশ তন্ত্ৰ শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল। তাৰপিছত তোমালোকৰ যে 9 নম্বৰ প্ৰশ্নটোতে আছে যে অসমৰ একমাত্ৰ ৰামচাৰী জলাশয় কোনটো। তাৰ উত্তৰটো হল যে অসমৰ একমাত্ৰ ৰামচাৰ জলাশয় হৈছে দীপৰ বিল। 10 নম্বৰটো এটা হিউজ গেছৰ নাম লিখা কাৰ্বন ডাই অক্সাইড। আৰু 11 নম্বৰটো দিয়া আছে এটা বিয়োজনৰ নাম লিখা বেক্টেৰিয়া। তো এই মুঠ তোমালোকৰ যে 11টা মান তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন দিছো ইয়াৰ ভিতৰত তোমালোকে 5টা কমন পাবা। তো তোমালোকৰ এনে ধৰণৰ যেহেতু তোমালোকৰ প্ৰশ্ন আহিব ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি 1 নম্বৰৰ প্ৰশ্ন তোমালোকে 5টা পাবা গোটেইবিলাক চাই যাবা। তাৰ পিছত তোমালোকে চাব লাগিব যে 2 নম্বৰ প্ৰশ্ন কেনেদৰে দিয়া থাকে। তো 2 নম্বৰত তোমালোকৰ থাকিব যে তলৰ যিকোনো 5টা প্ৰশ্ন উত্তৰ কৰা 2 * 5 = 10। তো 2 নম্বৰৰ প্ৰশ্ন তোমালোকৰ 5টা লিখিবলৈ আহিব। তো মই ইয়াৰ ভিতৰত তোমালোকক 12টা মান কোশ্চেন দিছো ইম্পৰ্টেন্ট। তো 12টাৰ ভিতৰত তোমালোকৰ যিকোনো 5টা কমন পাবা। সেই কিনে চোৱা। তো 1 নম্বৰটোতে আছে যে এটা নৱীকৰণ আৰু এটা অনৱীকৰণ সম্পদৰ নাম লিখা। সৌৰশক্তি নৱীকৰণ আৰু অনৱীকৰণ হল কয়লা। 2 নম্বৰটোতে আছে খাদ্য শৃংখল আৰু খাদ্য জাল কি। তো খাদ্য শৃংখল হৈছে এক ক্ৰমিক প্ৰক্ৰিয়া য'ত শক্তি এটা জীৱৰ পৰা আন এটা জীৱনলৈ স্থানান্তৰিত হয়। ইয়াৰ এটা বৈশিষ্ট্য হল যেনে ই শক্তি প্ৰবাহৰ একমুখী পথ। 2 নম্বৰটোতে আছে বি নম্বৰটো হল যে খাদ্য জাল কি। খাদ্য জাল হৈছে কেইবাটাও খাদ্য শৃংখলৰ মাজত জটিল আন্তঃসম্পৰ্ক আৰু বৈশিষ্ট্য চাই লবা তোমালোকে। তাৰপিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ৰাইমাছ কি। তো
তাৰ উত্তৰটো হৈছে ৰাইমাছ হৈছে জৈৱিক পদাৰ্থ যি উদ্ভিদ বা প্ৰাণীৰ পৰা আহৰণ কৰা হয় আৰু ইয়াক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি। ভেৰি ইম্পৰ্টেণ্ট হয় 2 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক শিকিবা। তাৰপিছত তোমালোকৰ 4 নম্বৰটো দিয়া আছে যে প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ আৰু মানৱ সৃষ্টি পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ লিখা। এটা হল অৰণ্য আৰু এটা হল খেতি পথাৰ। 5 নম্বৰটো দিয়া আছে পৰিস্থিতি বিজ্ঞান আৰু পৰিস্থিতি তন্ত্ৰৰ দুটা পাৰ্থক্য লিখা। 13টো হল যে পৰিস্থিতি বিজ্ঞান এটা অধ্যয়নৰ ক্ষেত্ৰত বা বিষয় আনহাতে পৰিস্থিতি তন্ত্ৰৰ হল যে পৰিস্থিতি তন্ত্ৰ হৈছে এক সুনিৰ্দিষ্ট একত্ৰিতিক বাস্তৱিক পৰিৱেশ। তাৰপিছত দিয়া আছে তোমালোকৰ 6 নম্বৰটো দুটা হিউজ গ্ৰে গেছৰ নাম লিখা। কাৰ্বন ডাই অক্সাইড মিথন এই দুটা আছিল হিউজ গ্ৰে গেছৰ নাম। তাৰপিছত তোমালোকৰ 7 নম্বৰটো দিয়া আছে পৰিৱেশ বুলিলে কি বুজা। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্নটো। তাৰ উত্তৰটো হৈছে পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে থকা সকলো জীৱিত আৰু নিৰ্জীৱ উপাদানৰ সমষ্টিকে বুজায় যিয়ে জীৱসমূহৰ জীৱন আৰু কাৰ্যকলাপক প্ৰভাৱিত কৰে। ইয়াৰ ভিতৰত মাটি পানী বায়ু উদ্ভিদ প্ৰাণী সূৰ্য পোহৰ উষ্ণতা আদি সকলোবোৰ অন্তৰ্ভুক্ত। পৰিস্থিতি তন্ত্ৰ কাক বোলে ইকোসিস্টেম কাক বোলে এইটো আহিব তোমালোকে 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিবা। পৰিস্থিতি তন্ত্ৰ হৈছে এটা নিৰ্দিষ্ট অঞ্চলত থকা সকলো জীৱিত প্ৰাণী উদ্ভিদ প্ৰাণী অনুজীৱ আদি আৰু নিৰ্জীৱ উপাদানসমূহ যেনে মাটি পানী বায়ু সূৰ্য পোহৰ উষ্ণতা আদিৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াকলাপৰ এক জটিল ব্যৱস্থা। এই ব্যৱস্থা শক্তি আৰু পুষ্টি দ্ৰব্যৰ আদান প্ৰদানৰ ঘটে। তাৰপিছত তোমালোকৰ 9 নম্বৰটো আছে হিউজ গ্ৰে প্ৰভাৱ কি। তো হিউজ গ্ৰে প্ৰভাৱ বুলিলে কি বুজায় এইটো তোমালোক আহিব পাৰে ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত। তাৰ উত্তৰটো হৈছে হিউজ গ্ৰে প্ৰভাৱ হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত থকা কিছুমান গেছে সূৰ্যৰ তাপ শোষণ কৰি পৃথিৱীৰ পৃষ্ঠক উষ্ণ কৰি তোলে। 10 নম্বৰটো যে প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ আৰু কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ দিয়া। তো প্ৰাকৃতিক পৰিস্থিতিৰ উদাহৰণ হল অৰণ্য মৰুভূমি তৃণভূমি তোমালোক সম্পূৰ্ণ চাবা তোমালোকে চাই ল'বা। তাৰপিছত তোমালোকে 11 নম্বৰটো যিটো দিয়া আছে গোলকীয় উষ্ণতা বৃদ্ধি বুলিলে কি বুজা। গোলকীয় উষ্ণতা বৃদ্ধি বুলিলে মানুহৰ কাৰ্যকলাপৰ ফলত বিশেষকৈ জীৱাশ্ম ইন্ধন দহনৰ দ্বাৰা উৎপন্ন হোৱা হিউজ গ্ৰে গেছসমূহৰ বাবে গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধিক বুজা। শেষতো দিয়া আছে তোমালোকে 11 নম্বৰ সম্পদ বুলিলে কি বুজা। তো সম্পদ বুলিলে এনে এক মূল্যৱান সামগ্ৰী বা দ্ৰব্যক বুজায় যি আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন প্ৰয়োজন পূৰণ কৰে আৰু কোনো উৎসৰ পৰা আহৰণ কৰিব পাৰি। সম্পদ 3 প্ৰকাৰ প্ৰাকৃতিক সম্পদ মানৱ সম্পদ আৰু মানৱ সৃষ্টিৰ সম্পদ। তো সম্পদটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট হয়। তো এইবিলাক আছিল তোমালোকৰ 2 নম্বৰ প্ৰশ্নৰ। তো 2 নম্বৰ প্ৰশ্নৰ কাৰণে তোমালোকে শিকি যাবা এইবিলাক আছিল ইম্পৰ্টেণ্ট তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সামিনেশন কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত চোৱা যে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন কেনেদৰে দিয়া থাকিব। তো 3 নম্বৰ প্ৰশ্ন থাকিব যে তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ কৰা 5 × 1 = 5। তো তোমালোকৰ 5 নম্বৰ প্ৰশ্ন তোমালোকে 3 নম্বৰ প্ৰশ্ন দিয়া থাকিব যিকোনো এটা লিখিবলৈ আহিব। তো টোটাল তোমালোকৰ যেটো 20 মাৰ্কছৰ এক্সাম হ'ব। তো 20 মাৰ্কৰ এক্সাম ল'ব তোমালোকে ইন্টাৰনেল বা যেটো সেশনাল এক্সাম দিবা। তো 5 নম্বৰ প্ৰশ্নৰ কাৰণে তোমালোকৰ এটা লিখিবলৈ আহিব। তো তোমালোকৰ 5টা ইম্পৰ্টেন্ট দিছে ইয়াৰ পৰা তোমালোকে যিকোনো এটা কমন পাবা। তো প্ৰথমটো হল যে পৰিৱেশৰ প্ৰধান ভাগবোৰ কি কি ভেৰি ইম্পৰ্টেন্ট। বায়ু প্ৰদূষণৰ কাৰণ আৰু ইয়াৰ কুপ্ৰভাৱ বন্য প্ৰাণী সুৰক্ষাৰ আইনৰ বিষয়ে আলোচনা কৰা আহিব পাৰে। পৰিৱেশ বুলিলে কি বুজা। পৰিৱেশ অধ্যয়নৰ পৰিসৰ বৰ্ণনা কৰা আৰু পৰিস্থিতি তন্ত্ৰৰ গঠন আৰু কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা। তো এই 5খন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় 5 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক শিকি যাবা। যেটো এইবিলাক আছিল তোমালোকৰ যেটো গ্ৰেজুৱেচন BA BSc যেটো ফাৰ্স্ট সেমিস্টাৰৰ যেটো BAC ভ্যালু এডেড কোর্সৰ যেটো এনভায়রনমেন্টাল স্ট্যাটিক্স সাবজেক্ট আছে সেইখন বিষয়ৰ ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত তোমালোকৰ কেনেধৰণৰ প্ৰশ্ন থাকিব। তো তোমালোকে কোনখিনি তোমালোকে চাই যাবা যাতে তোমালোকৰ এক্সামিনেশনত কমন পৰে। তো এইবিলাক চালে তোমালোকৰ কমন পাবা। তো তাৰ কাৰণে তোমালোকে এইবিলাক ভালদৰে চাই যাবা। তো 1 নম্বৰ প্ৰশ্ন তোমালোকৰ 5টা দিয়া থাকিব যেটো মই ইয়াত 10টা মান দিছো ইয়াৰ পৰা তোমালোকে 5টা কমন পাবা। তাৰপিছত তোমালোকৰ 2 নম্বৰ থাকিব 2 নম্বৰ প্ৰশ্ন 5টা লিখিবলৈ লাগিব। তো তোমালোকে 5টা লিখিব লাগিব। তো ইয়াত মই 12টা মান দিছো ইয়াৰ পৰা তোমালোকে 5টা কমন পাবা। আৰু 3 নম্বৰ প্ৰশ্ন দিয়া থাকিব তোমালোকে 5 মাৰ্কৰ এটা। তো 5 মাৰ্কৰ এটা তোমালোকে লিখিব লাগিব। তো ইয়াৰ ভিতৰত তোমালোকে এখন কমন পাবা মই 5টা দিছো ইয়াৰ ভিতৰত তোমালোকে এটা কমন পাবা। তো সৰ্বমুঠ তোমালোকৰ 20 মাৰ্কছৰ এক্সাম দিব লাগিব আৰু তোমালোকৰ টাইম দিয়া থাকিব কিমান 1 আৱাৰ্স 1 ঘণ্টা মান তোমালোকৰ এক্সাম দিব লাগিব যেটো ইন্টাৰনেল বা সেশনাল এক্সামিনেশন আছে তোমালোকৰ যেহেতু এই মাহত আৰু ইয়াৰ পিছৰ মাহত তো তোমালোকৰ এক্সামটো ল'ব।
তো ভিডিঅ'টো আজি ইমানেই আছিল।